নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম চেনেললৈ। আজি আপোনালোকে এটা ভাল খবৰ লৈ আহিছে। MES বিভাগত আপোনাৰ কিন্তু প্ৰায় 41,228টা পদ মুকলি কৰা হৈছে, য'ত এইবোৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ হয়। ইয়াতে আপোনালোকৰ বেছি যোগ্যতা নালাগে। ইয়াতে আপুনি 10 পাছ 12 পাছ কৰিলে আপোনালোকে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। গোটেইখিনি তথ্য আপোনালোকে ইয়াতে ভিডিঅ'টোৰ মাজত গম পাই যাব, আৰু লগতে আপোনালোকৰ বয়স কিমান লাগিব সম্পূৰ্ণ তথ্য গম পাব আজিৰ ভিডিঅ'টোত। আপুনি যদি মোৰ চেনেলত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ডেইলি এনেকুৱা আপডেট আপোনালোকে পাই থাকিব। তো বলক আমি ভিডিঅ'খনলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডসকল, আপোনালোকে ইয়াত দেখা পাইছে ইণ্ডিয়ান আৰ্মি MES ৰিক্ৰুইটমেণ্ট 2024 বুলি ইয়াতে কিন্তু দেখা পাইছে। এইটো কিন্তু আৰ্মিৰ ফালৰ পৰা কিন্তু যিটো আৰ্মি ফ'ৰ্চ হয়, ফ'ৰ্চৰ কিন্তু এই পদসমূহ মুকলি কৰি দিয়া হৈছে। তো ইয়াতে আপুনি দেখা পাইছে অৰ্গেনাইজেশ্যন নেমটো দেখা পাইছে মিলিটাৰী ইঞ্জিনিয়াৰ ছাৰ্ভিচেছ। তো ইয়াতে আপুনি পষ্ট নেম কেইটামান দেখা পাইছে, 5-6টামান পষ্ট ইয়াতে মুকলি হৈছে, য'ত জুনিয়ৰ ইঞ্জিনিয়াৰ, ছুপাৰভাইজাৰ, MTS, মিটাৰ ৰিডাৰ, মেট, UDC ক্লাৰ্ক, LDC ক্লাৰ্ক, কেনমেন, ষ্ট'নো, ডাৰ্পমেন এণ্ড আদাৰ ভেকেঞ্চি ইয়াতে আপুনি পাই যাব। তো ইয়াতে আপুনি দেখা পাইছে টোটেল ভেকেঞ্চি হৈছে 41,228টা। তো ইয়াতে আপোনালোকে আবেদন কৰিব লাগে সম্পূৰ্ণ অনলাইন যোগেতে। তো অফলাইন যোগেতো আবেদন কৰিব নোৱাৰে আপুনি এইটো। তো অনলাইন যোগে আবেদন কৰিব লাগিব, আৰু ইয়াতে সকলো অল ইণ্ডিয়া কেণ্ডিডেট সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো ইয়াতে জব লোকেশ্যনটো দেখা পাইছে। জব লোকেশ্যন হৈছে এক্ৰছ ইণ্ডিয়া, গোটেই অল অভাৰ ইণ্ডিয়াত কিন্তু এই জবটো পাই যাব। ইয়াতে আপোনালোকে চিলেকশ্যন প্ৰচেছটো দেখা পাইছে। চিলেকশ্যন প্ৰচেছটো আপোনাৰ হ'ব ৰিটেন এক্সাম। তো আপোনালোকৰ পৰীক্ষাত বহিব লাগিব। তো পৰীক্ষাৰ থ্ৰু কিন্তু আপুনি চাকৰিসমূহ লাভ কৰিব। তো ইয়াৰ পিছত আপুনি ইয়াত দেখা পাইছে এই চাকৰিসমূহৰ চেলাৰী আপুনি দেখা পাইছে 20,000ৰ পৰা আপোনালোকৰ 56,100 টকালৈকে আপোনালোকে ইয়াৰ চেলাৰী কিন্তু দৰমহাটো লাভ কৰিব। তো ইয়াতে দেখা পাইছে ইণ্ডিয়ান আৰ্মি MES ৰিক্ৰুইটমেণ্ট এজ লিমিটটো দেখা পাইছে আপোনালোকে মিনিমাম এজ হ'ব লাগিব 18 ইয়াৰ্ছ আৰু মেক্সিমাম 30 ইয়াৰ্ছ হ'ব লাগিব। তো ইয়াতে ইয়াৰ বিষয়ে বেছিকৈ আপুনি জানিবৰ কাৰণে নটিফিকেশ্যনটো আপোনালোকে চাব পাৰিব, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। তো ইয়াতে আপুনি এপ্লিকেশ্যন ফিজ দেখা পাইছে জেনেৰেল OBC মাত্ৰ 100 টকা দিব লাগিব, আৰু যদি আপুনি ST SC হয় তেনেহ'লে আপুনি কোনো ধৰণৰ এনেকুৱা এপ্লাই ফিজ আপোনালোকে দিব নালাগে। আৰু যিটো আপোনালোকে ফিজটো পে' কৰিব, এইটো আপোনালোকৰ নেট বেংকিং ডেবিট কাৰ্ডৰ থ্ৰু আপোনালোকে টকাটো পে' কৰিব লাগিব। ইয়াতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন দেখা পাইছে কেণ্ডিডেটছ টু পাছ 10, 12 IIT ডিপ্ল'মা ডিগ্ৰী এণ্ড ৰিলেভেণ্ট ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অফ ইনষ্টিটিউট। তো আপুনি ইয়াত দেখা পাইছে 10 পাছ 12 পাছ আৰু IIT যিহেতু কৰিছে সিহঁতে কিন্তু লাভ কৰিব পাৰিব। যদি আপুনি 10 পাছ কৰে তথাপি আপোনালোকৰ পষ্ট আছে, তো আপোনালোকে চাই ল'ব পাৰিব ইয়াতে গোটেইখিনি ডিটেইলছ। তো তাৰপিছত আপুনি দেখা পাইছে ইম্পৰ্টেণ্ট ডেটছ, ষ্টাৰ্ট ডেট ফৰ এপ্লাই নৱেম্বৰৰ পৰা কিন্তু আৰম্ভ হৈছে। এইটো কোনো ধৰণৰ তাৰিখটো উল্লেখ কৰা নাই। নৱেম্বৰত অলৰেডি ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেট হ'ব আপোনালোকৰ ডিচেম্বৰ মাহলৈ। ডিচেম্বৰ মাহৰ শেষলৈকে থাকিব পাৰে, কিন্তু বা মাজুলি থাকিব পাৰে, এইটো কোনো ধৰণৰ উল্লেখ কৰি দিয়া হোৱা নাই ইয়াত। তো ইম্পৰ্টেণ্ট লিংক ইয়াতে দেখা পাইছে, ক্লিক হিয়াৰ অপশ্যন ক্লিক কৰি আপুনি কিন্তু গোটেইখিনি তথ্য গম পাই যাব। তো মই লাগিলে লিংকটো ডিছক্ৰিপশ্যন দি থৈছোঁ, তো ইয়াৰ পৰা আপুনি গোটেইখিনি তথ্য গম পাই যাব। ভিডিঅ'টোত কিবা বুজাত অসুবিধা হ'লে কমেণ্টত জনাব, আৰু ভাল পালে ভিডিঅ'টো লাইক কৰিব। লগতে মোৰ যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকৈ ডেইলি আপডেট আপোনালোকে ডেইলি পাই থাকিব। লগতে আপোনাৰ বন্ধু বান্ধৱীসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সিহঁতে ভিডিঅ'টো চাই আবেদনসমূহ কৰি ল'ব পাৰে। ধন্যবাদ।